আজি 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ। আজি মই উপস্থিত আছোঁ আমাৰ এতিয়া বৰ্তমান গাঁও পঞ্চায়তৰ অফিচত। কিন্তু এতিয়া গাঁও পঞ্চায়তৰ অফিচ আৰু এইখন আগতে আছিল এখন ছোৱালী হাইস্কুল আৰু ছোৱালী এম ই স্কুল। বিশেষকৈ ছোৱালী এম ই স্কুলখন এইখনে মোৰ দেউতাই এখন অৱসৰ গ্ৰহণ কৰিছিল এইখন স্কুল। আৰু এইখন স্কুলত মানে 1974 এইখন স্কুল ষ্টাব্লিছ হৈছিল। ইয়াৰ আগতে এই স্কুলখন বেলেগ জেগাত আছিল আৰু পিছত ইয়াত 2000 চনৰ পিছত ইয়াত এইটো জেগাত আহিছিল। স্কুলখনৰ এটা বিশেষত্ব আছিল, এই স্কুলখন আছিল বালিকা এম ই স্কুল। কাৰণ কিয় তেতিয়া মুখ্যমন্ত্ৰী শৰৎ সিংহই এটা স্কীম এটা উলিয়াইছিল যে প্ৰতিটো সমষ্টিতে দুখনকৈ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াবৰ কাৰণে দুখনকৈ বালিকা স্কুল হ'ব। আৰু ইয়াত এখন হৈছিল আৰু নলবাৰী টাউনত যিখন মহেন্দ্ৰ নাৰায়ণ চৌধুৰী যিখন বালিকা বিদ্যাপীঠ সেইখন ষ্টাৰ্ট হৈছিল। আৰু এইখন ষ্টাৰ্ট হোৱাৰ পিছৰে পৰা এইখন ষ্টাৰ্ট নিদিয়াৰ আগলৈকে আমাৰ গাঁৱত এজনো মানে ছোৱালী মেট্ৰিক পাছ কৰা নাছিল। আৰু এইখন স্কুল স্থাপিত হোৱাৰ পিছতে ইয়াত মানে কি হ'ল মেট্ৰিক পাছ কৰিবলৈ সক্ষম হ'ল। আৰু ইয়াৰ পিছত এইখন স্কুলৰ পৰা বহুত ডক্টৰেট বা ভাল ভাল ষ্টুডেণ্টো ইয়াৰ পৰা ওলালে। কিন্তু কথাটো হ'ল বৰ্তমান এই স্কুলখন কিন্তু বন্ধ হৈ গ'ল। বন্ধ হৈ গৈ বৰ্তমান এইখন স্কুল এখন পঞ্চায়ত অফিচলৈ পৰিণত হ'ল। আৰু মই দেখাম এইখন এখন হাইস্কুল। এইখন হাইস্কুল হৈছে 1971 মানে ইয়াত গ্ৰেণ্ড হৈছিল, মানে 77ৰ পিছত এইখন স্কুল ষ্টাব্লিছ হোৱা। গতিকে এইখন স্কুলো বন্ধ হৈ গ'ল। পিছত এই দুখন স্কুল এমেলগামেশ্যন হৈছিল, হোৱাৰ পিছত এই স্কুল দুখনে বন্ধ হৈ থাকিল। এইটো আজি আহি অলপ নষ্টালজিক, কাৰণ এইখন স্কুলত আমি আহিছিলোঁ কাৰণ এইখন দেউতা হেডমাষ্টাৰ আছিল আৰু ওচৰৰে আমাৰ বৰদেউতা আছিল হাইস্কুলখনৰ হেডমাষ্টাৰ। কিন্তু এইখন স্কুল বৰ্তমান পঞ্চায়ত অফিচ।